নমস্কাৰ। এটি খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আজি মই এই ভিডিঅ'টো বনালোঁ। একচুৱেলি যেতিয়া আমি ফিল্ডত কামত যাওঁ তেতিয়া বহুতো গ্ৰাহকে আমাক কয় যে LIC খুলি লাভ নাই, LICত লাভ বহুত কম, গতিকে মই ক'ৰবাত পইচা ৰাখিছোঁ য'ত লাভ বেছি। মই ক'ব বিচাৰিছোঁ যে LICত একচুৱেলি লাভ কেৱল আপুনি মেচুৰিটি লাভটো চাইছে, সেইটোৱে লাভ নহয়। লাভ বিভিন্ন দিশৰ পৰা থাকে। প্ৰথম লাভটো আপোনাৰ হ'ব যে LIC 1956 ইঞ্চুৰেঞ্চ এক্ট মতে কেতিয়াবা যদি LIC লোকচানত যায়, LICয়ে সম্পূৰ্ণ LICৰ পইচা ডুবি যায়, LIC আপোনাক ৰিটাৰ্ণ দিব নোৱাৰা অৱস্থা এটা হৈ যায়, তেতিয়া 1956ৰ ইঞ্চুৰেঞ্চ এক্ট মতে আপোনাক আপোনাৰ জমা ধনৰ ওপৰত LICয়ে যি বোনাছ, যি অন্যান্য ইণ্টাৰেষ্ট পাতি আপোনাক দিয়া কথা আছিলে, সেইখিনি ভাৰত চৰকাৰে দিব। এই গেৰাণ্টিটো হ'ল LICৰ আটাইতকৈ লাভ। ঠিক আছে। ইয়াৰ পিছত মই আপোনালোকক এটা LICৰ বিশেষ প্লানৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিটো প্লানত LICত লাভ আছে নে নাই আপোনালোকে নিজে বিবেচনা কৰি চাব। সেই প্লানটোত মই এক্সাম্পল হিচাপত লৈছোঁ যে কোনোবা এজন ব্যক্তিয়ে মাহত 5,000 টকাকৈ তেওঁ ৰাখিব, অৰ্থাৎ বছৰত 60,000 টকা তেওঁ ৰাখিব। তো বছৰত 60,000কৈ টকা তেওঁ ৰাখিলে তেওঁ টকাটো ৰাখিব 20 বছৰ। তেওঁৰ ছাপোজ সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কেৰিয়াৰৰ বাবে, বিবাহৰ বাবে, বা তেওঁ হয়তো নিজৰ ৰিটায়াৰমেণ্টৰ সময়ত যাতে তেওঁ একগোটকৈ কিছু পইচা পায়, তাৰ কাৰণে হয়তো এই ব্যৱস্থা কৰি থ'ব পাৰে। তো মই দীঘলীয়া সময় এটা লৈছোঁ। তো 20 বছৰ পেয়েবল টাৰ্ম এটা লৈ তেখেতে যদি বছৰত 60,000 টকাকৈ জমা কৰে, তেতিয়াহ'লে তেখেতৰ যিটো নিজৰ জমা 60,000 টকা বছৰি, সেই জমাৰ লগত এই প্লানটোত LICয়ে 60,000 টকা প্ৰতি বছৰত জমা কৰি থাকিব। অৰ্থাৎ প্ৰথম বছৰত আপোনাৰ জমা 60,000 টকা, LICয়ে জমা থ'লে 60,000 টকা। তো সমানে সমানে পইচা LICয়ে এই 20 বছৰ আপুনি জমা কৰিব, 20 বছৰত 12 লাখ টকা, আৰু LICয়ে আপোনাৰ পলিচিত জমা কৰিব 12 লাখ টকা। তো হৈ গ'ল 24 লাখ টকা। আৰু ইয়াৰ পিছত 3 বছৰ সময় আপুনি কোনো ধৰণৰ টকা জমা থ'ব নালাগে, কিন্তু আপুনি নথ'লেও LICয়ে এই 3 বছৰত 46,666 ৰুপিজকৈ এই 3 বছৰত তেওঁলোকে 1,40,000 টকা জমা ৰাখিব। টোটেল আপোনাৰ পলিচিত যেতিয়া 23 বছৰ সময় পূৰ্ণ হ'ব, আপুনি 20 বছৰ পে' কৰিলে, 23 বছৰ পূৰ্ণ হোৱাৰ লগে লগে আপোনাক LICয়ে মেচুৰিটি প্ৰদান কৰিব 25,40,000 টকা। ঠিক আছে। তো আপুনি এইখিনিতে কেলকুলেশ্যন এটা কৰি লওক যে আপোনাৰ লাভ হ'ল নে লোকচান হ'ল। প্লাছ এই যিটো পলিচি, এই পলিচিটোত থকা বিশেষ কিছুমান সুবিধা মই আপোনাক ক'বলৈ ওলাইছোঁ। যিহেতু লাইফ ইঞ্চুৰেঞ্চ মানে আপোনাক কেৱল বীমাৰ কাৰণেহে একচুৱেলি LIC লয়, তথাপিও চাওক মেচুৰিটিৰ কথাটো প্ৰত্যেকে বাৰু ক'বই, তো মেচুৰিটিৰ কথাটো মই দেখাই দিলোঁ। এতিয়া বীমাৰ ক্ষেত্ৰতনো কি কি সুবিধা আছে মই কৈছোঁ। প্ৰথম কথা, এই 23 বছৰৰ ভিতৰত আপুনি যিটো বীমা সময় লৈছে 23 বছৰ, তো এই 23 বছৰৰ ভিতৰত যদি ভগৱান নকৰক আপোনাৰ যদি নেচাৰেলি ডেথ হয়, এই ইঞ্চুৰেঞ্চ সময়সীমাৰ মাজত পলিচি লোৱাৰ দিনৰ পৰা, তো সেই সময়ত নেচাৰেলি ডেথ হ'লে আপোনাৰ নমিনীক ফাইনেন্সিয়েল ছাপোৰ্ট দিবলৈ LICয়ে 11 লাখ টকা প্ৰদান কৰিব। ঠিক আছে, নেচাৰেলি 11 লাখ টকা, আৰু যদি এক্সিডেণ্টলি ডেথ হয় তেতিয়াহ'লে ডাবল, অৰ্থাৎ 22 লাখ টকা আপোনাৰ নমিনীক LICয়ে ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰদান কৰিব। ঠিক আছে। ইয়াতে ইয়াৰ ইঞ্চুৰেঞ্চখিনি শেষ হৈ নাযায়, এইটো প্ৰদান কৰিলে এককালীনভাৱে। ইয়াৰ পিছত আপুনি যিহেতু কিবা এটা টাৰ্গেট লৈ এই পলিচিটো লৈছিলে, গতিকে LICয়ে ইয়াৰ পিছত আপোনাৰ নমিনীক প্ৰতি বছৰ মেচুৰিটি সময় নোহোৱালৈকে 1,10,000 টকাকৈ প্ৰতি বছৰত আপোনাৰ নমিনীক দি থাকিব মেচুৰিটি টাইমলৈকে। তো এইটো এটা আহিলে। প্লাছ
যেতিয়া মেচুৰিটি সময় হ'ব তেতিয়া LICয়ে আপোনাৰ এই যিটো পলিচি আছিলে এই পলিচিটোৰ মেচুৰিটি এমাউণ্ট হিচাপত আপুনি যিমানখিনি পাব লগা আছিলে তো সিমানখিনি টকা পুনৰ আপোনাৰ নমিনীক প্ৰদান কৰিব। গতিকে আপুনি নিজে ভাবি চাওক যে আপুনি ৰাখিছিলে কিমান, মেচুৰিটিলৈকে আপুনি সুস্থ সবল আছে, আপুনি পালে কিমান, আপোনাৰ এই সময়সীমাৰ মাজত ভগৱান নকৰক মৃত্যু হ'ল, তাৰ পাছত আপোনাৰ পৰিয়ালে ফাইনেন্সিয়েল ছাপৰ্ট হিচাপত পালে কিমান। ইয়াৰ উপৰিও আন এটা সুবিধা ইয়াত প্ৰদান কৰিছে, যদি এই সময়সীমাৰ মাজত আপুনি মৃত্যু হোৱা নাই, আপুনি এক্সিডেণ্টেলি পাৰ্মানেণ্টলি ডিচেবল হৈছে, অৰ্থাৎ আপুনি আপোনাৰ নিজৰ যিখিনি কৰিব লগা কাম সেইখিনি কাম আপুনি কৰিবলৈ অসমৰ্থ, ডক্টৰৰ চাৰ্টিফিকেট দিব লাগিব, কিছুমান টাৰ্মছ কণ্ডিশ্যন আছে, এইখিনি সম্পূৰ্ণ কৰিব যদি পাৰে তেতিয়াহ'লে সেই সময়ৰ পৰা আপুনি যেনেকৈ প্ৰিমিয়াম ৰাখি আছিলে সেই প্ৰিমিয়াম আপুনি ৰখাৰ কোনো দৰকাৰ নাই। LICয়ে আপোনাৰ পলিচি নিজে নিজে চলাই গৈ থাকিব, প্লাছ আপোনাক LICয়ে 10 বছৰৰ বাবে প্ৰতি মাহত 9,130 টকাকৈ প্ৰতি মাহত 9,130 টকাকৈ 10 বছৰ আপোনাক LICয়ে প্ৰদান কৰিব, প্লাছ মেচুৰিটি সময়ত যিমানখিনি পাব লগা আছিলে সেই আটাইখিনি আপোনাক প্ৰদান কৰিব। গতিকে আপুনি ভাবি চাওক, লাভ নোহোৱা অনুষ্ঠান এটাত ইমানখিনি সুবিধা যদি আপুনি পায়, আপুনি নিজে ভাবি চাওক যে আপুনি লাভ পাইছে নে পোৱা নাই। তো অনুৰোধ কৰিম যে আপোনালোকে LICৰ যিকোনো প্লান এটা এজেণ্টে যেতিয়া দিব যাব তেতিয়া আপুনি নিজেও সুধি ল'ব, নিজে অলপ অধ্যয়ন কৰি ল'ব। আজিকালি যিহেতু ইণ্টাৰনেটত সকলো প্লানৰ বিষয়ে ডিটেইলছ পোৱা যায়, গতিকে আপোনালোকে অলপমান বিচাৰ কৰি চাব নিজেও, আৰু এজেণ্টক সুধি চাব যে আপোনালোকৰ ভাল ভাল কি কি প্লান আছে মোক দেখাওক, গতিকে তাৰ পৰা মই চিলেক্ট কৰিম। তেতিয়া নিশ্চয় প্ৰতিজন এজেণ্টে আপোনাক ভাল ভাল প্লানবোৰ দেখাই দিব। গতিকে অনুৰোধ কৰিম আপোনালোকে LICৰ প্লানবোৰ জানি বুজিহে ল'ব, আৰু লাভ লোকচানৰ কথাটো গোটেইখিনি কেৱল মেচুৰিটি নহয় গোটেইখিনি হিচাপ নিকাচ কৰি তাৰ পাছতহে আপুনি লাভ লোকচানৰ কথাটো কোৱাৰ বাবে অনুৰোধ কৰিলোঁ। ধন্যবাদ।